যোৰহাটৰ অন্বেষা শইকীয়াৰ পেণ্টৰ চেইন কোনে খুলিছিল? হয়, কোনে খুলিছিল পেণ্টৰ চেইন, জিন্স পেণ্টৰ চেইন, আৰু জিন্স পেণ্টৰ তলত পিন্ধি থকা হাফ পেণ্টটো কাৰ? তাৰপিছত তাই হেৰি পেনৰ জিপটো খুলি থকা হেৰি পাইছে বুলি কৈছে। তাৰপিছত তদুপৰি মায়ে কৈছে তলৰ হাফ পেণ্টটো তাইৰ ভাগৰ নহয়, যিটো জিন্সৰ তলত হাফ পেণ্ট এটা আছে সেই হাফ পেণ্টটো তাইৰ ভাগৰ নহয়। পাইছে সৰিয়হ গোটেই মই গাটোতে মানে পিঠিত পাইছোঁ চিন, আৰু বুকুত পাইছোঁ, তাৰপৰা চকুত পাইছোঁ, তাৰপৰা তলৰ শৰীৰৰ যিটো অংশ তাই মানে হেৰি গোটেই মানে অৱস্থা কাহিল আৰু মোক নিজে শুনিছোঁ কিবা এটা লৈ বেয়া কাম কৰিছে। যেনে বেয়া আছিল আগত, এতিয়া ভাল হৈ গ'ল। তাইক জোৰ জবজ ৰেপ কৰি বেয়া বস্তু খুৱাই, কিছুমানেও কৈছে নহয় যি বেয়া বস্তু সেই বেয়া কাম কৰাৰ পিছতনো সেই কিবা বস্তুটো খুৱালে টেষ্ট পৰীক্ষা কৰিলে সেইটোনো ৰিপৰ্টত ধৰা নপৰে। যেনেকৈ তাইৰ লগৰ কিছুমানে আহি মোক আপোনালোকে যিখিনি ভাষ্য শুনিলে এই ভাষ্যখিনি মই সম্পূৰ্ণ ৰূপত লগাই দিম। ইয়াত বিস্ফোৰক তথ্য কিছুমান ওলাইছে যিখিনি প্ৰত্যক্ষদৰ্শীয়ে দেখিছে। কোনে চেইন খুলিছিল পেণ্টৰ? অন্বেষা শইকীয়াৰ জিন্সৰ পেণ্টৰ চেইন কোনে খুলিছিল? এতিয়া প্ৰশ্ন হৈছে, জিন্সৰ পেণ্টৰ তলত যিটো পেণ্ট পিন্ধি আছে হাফ পেণ্ট, সেই হাফ পেণ্টটো কাৰ আছিল? কোনে পিন্ধালে? কেনেকৈ নিজৰ কাপোৰ খুলি কেনেকৈ সেই হাফ পেণ্টটো পিন্ধিল? এই সকলোখিনি কথা আপুনি এই ভিডিঅ'টোত পাব। কিন্তু সেই সম্পূৰ্ণ কথাখিনি মই আপোনালোকক দেখাই দিম আৰু শুনুৱাই দিম। আপোনালোকে খন্তেক অপেক্ষা কৰিলে পাব। সন্মুখত যিখিনি মই লগাই দিলো সেইখিনি আছিল মাত্ৰ ক্ৰিয়দাংশ। এতিয়া আপোনালোকে কথাটো গম পাই লওক। গৌৰী এপাৰ্টমেণ্ট, হয়, যোৰহাটত অৱস্থিত গৌৰী এপাৰ্টমেণ্টলৈ অন্বেষা শইকীয়া গৈছিল। অন্বেষা শইকীয়া সেই ৰাতি গৈছিল আৰু ৰাতি তাত আছিল কিছু সময় ধৰি। গতিকে এতিয়া অন্বেষা শইকীয়াৰ ড্ৰেছৰ ওপৰত কথাটো আহি পৰিছে যে অন্বেষা শইকীয়াই পৰিধান কৰি থকা জিন্স পেণ্টৰ চেইনডাল কোনে খুলিছিল? জিন্স পেণ্টৰ তলত পিন্ধি থকা সেই সৰু পেণ্টটো, হয়, যিটো হাফ পেণ্ট আছিল, সেই হাফ পেণ্টটো কাৰ আছিল? কাৰণ অন্বেষাৰ নাছিল সেই হাফ পেণ্ট, নিজৰ মাকে কৈছে। এতিয়া আপোনালোকে যিখিনি কথা শুনিলে এই কথাখিনিৰ পৰা এটা কথা স্পষ্ট হৈছে যে জিন্সৰ পেণ্টৰ চেইন কোনে খুলিব পাৰে? হয়, দুজন ব্যক্তি হ'ব পাৰে। এজন হৈছে আৰিয়ান আৰু এজন হৈছে অংকিত দাস। অংকিত দাস কোন? আৰিয়ানৰ কথা আপোনালোকে ইতিমধ্যে গম পাইছে যে যাৰ ঘৰত এই ঘটনাটো সংঘটিত হল সেই ঘৰৰ ল'ৰা হৈছে আৰিয়ান গোস্বামী আৰু মাক হৈছে ঝৰ্ণা গোস্বামী। এতিয়া সেই ফ্লেটটোত মাক নাছিল সেই ঘটনাটো ঘটাৰ সময়ত। গতিকে সেই ফ্লেটটোত কেনেকৈ নিচাৰ পাৰ্টি হবলৈ পালে 15 আগষ্টৰ নিশা? ইয়াক লৈ প্ৰশ্ন উঠিছে এতিয়া। আৰু অংকিত কোন? অংকিত হৈছে সেইজন ল'ৰা যিজনে নিচা যোগান ধৰিছিল বুলি আৰিয়ান আৰু আৰিয়ানৰ লগত সেইখিনি সময়ত পাৰ্টিত যিখিনি ছোৱালী আছিল তেওঁলোকে সেই নামটো কৈছে, অংকিত দাসৰ নামটো। আৰু অংকিত দাসক এতিয়া পুলিচে গ্ৰেপ্তাৰ কৰিছে। 3 দিনৰ জেৰাত ৰাখিবলৈ, জিম্মাত ৰাখিবলৈ, আৰক্ষীৰ জিম্মাত ৰাখিবলৈ তেওঁলোকে আদালতৰ পৰা অনুমতি লৈছে। এতিয়া প্ৰশ্ন হৈছে, ঝৰ্ণা গোস্বামীয়ে এই কথাখিনি গম নাপাইছিল নেকি যে তেওঁৰ ফ্লেটত এনেকৈ নিচাৰ পাৰ্টি হয়, বাহিৰৰ ছোৱালী আহি ৰুমত থাকেহি এনেকৈ? এতিয়া এটা কথা স্পষ্ট হৈ পৰিছে যে সেই কথাটো হৈছে আৰিয়ান গোস্বামীয়ে কৈছে যে মিডিয়াৰ সন্মুখত যে যিটো অন্বেষাই হাফ পেণ্ট পিন্ধি আছে হাফ পেণ্টটো মোৰ, এনেকৈ কৈছে আৰিয়ানে। কাৰণ আৰিয়ানে সেই হাফ পেণ্টটো যে আৰিয়ানৰ হয় আৰিয়ানে স্পষ্ট ৰূপত কৈছে। কিন্তু এই ছোৱালীগৰাকীয়ে নিজৰ ড্ৰেছটো খুলি কিয় হাফ পেণ্টটো পিন্ধিব লগা হ'ল, কিয় আৰিয়ানৰ হাফ পেণ্ট পিন্ধিব লগা হ'ল তাৰ ৰুমত? আৰিয়ানে তাৰো কাৰণ দেখাইছে, কিন্তু কাৰণ কিমান সত্য? এতিয়া যিজন অটো ওলাই আনিবলৈ গৈছিল সেই অটো ওলাজনৰ ভাষ্য ইতিমধ্যে আহি পৰিছে আৰু তেওঁ কৈছে যে যিখিনি সময়ত অটোত তুলিছিল এই অন্বেষাৰ নাকেৰে কিছু পদাৰ্থ ওলাই আহিছিল। আচলতে অত্যাধিক নিচাসক্ত হৈ আছিল হয়তো, আৰু তাতেই প্ৰাণবায়ু গুচি গৈছিল। কিন্তু বাকী লগৰখিনিয়ে নিচা লৈছিল নে বা নাই লোৱা? যদি নাই লোৱা কিয় নাই লোৱা? জোৰ জবস্তি তেনেহলে অন্বেষা শইকীয়াক নিচা দি দিয়া হল নেকি? অত্যাধিক নিচা দি দিয়া হল নেকি? এতিয়া এইবোৰ প্ৰশ্ন উঠিছে। আৰু অন্বেষাৰ ককায়েকে কিছুমান দাবী কৰিছে যে অন্বেষা ককায়েকক সোধা হৈছিল মিডিয়াৰ ফালৰ পৰা যে তাই কিমান বছৰৰ পৰা লৈছে। তেতিয়া তাই সৰু প্ৰায় 15 বছৰ মানৰ পৰাই তাই নিচাসক্ত হৈছিল আৰু ৰিহেব চেণ্টাৰত ৰখা হৈছিল বুলিও কৈছে নিজ ককায়েকে। আৰু তাৰ পিছত এৰি দিছিল, এৰি দিয়াৰ পিছত তাই ভাল হল বুলি কৈছে। এতিয়া মাকে কিছু কথা কৈছে যে অন্বেষাৰ মাকে কৈছে যে তাইৰ বডিত কিছুমান আঘাতৰ চিন দেখা পোৱা গৈছে, যিবোৰ আঘাত
এনেই সামান্য নহয়। তাইক বহু ল'ৰাই একেলগে মিলি সেই পাশবিক অত্যাচাৰ কৰিছিল কাপোৰ কানি খুলি। এই কথাটো মাকৰ মুখৰ পৰাই গম পোৱা গৈছে। আৰু ইতিমধ্যে আৰু এগৰাকী মহিলাই কৈছে যে যেতিয়া থানাত চাবলৈ গৈছিল এই অন্বেষা শইকীয়াক চাবলৈ যাওঁতে ঘৰৰ মানুহ বিচাৰিছিল পুলিচে গাৰ্জেন, আৰু তেওঁ আগবাঢ়ি গৈছিল ঘৰৰ মানুহ হিচাপে। আৰু তেতিয়া তেওঁ সম্পূৰ্ণ নিৰাবৰণকৈ এই অন্বেষা শইকীয়াৰ বডিটো চাবলৈ পাইছিল, সম্পূৰ্ণ নিৰাবৰণকৈ। আৰু তেতিয়া সেই মহিলাগৰাকীয়ে দেখা পোৱা সকলোখিনি কথাই আপোনালোকে শুনিবলৈ পাব খন্তেক পিছতে। সন্মুখত মই লগাই আহিছিলো, কাৰণ তেওঁ কৈছে যে ভৰি, তপিনা, গাটোত, বুকুত, পিঠিত, গালত, কঁকালৰ সেই বিশেষ তলৰ অংশত সকলোতে দাগ দেখা পোৱা গৈছিল। আৰু সেই দাগবোৰ এনেই হোৱা নাছিল, সেই দাগবোৰৰ কিছু কিছু সাংঘাতিক কাৰণ আছিল, যাৰ দ্বাৰা এই ছোৱালীগৰাকীক পাশবিক অত্যাচাৰ কৰি এনেকৈ বেয়া কাম কৰি এনেকৈ মৃত্যু মুখলৈ ঠেলি দিলে, এনেকৈ তেওঁ সন্দেহ প্ৰকাশ কৰিছে। আৰু আনহাতে ককায়েকেও কৈছে যে তাই পিন্ধি যোৱা পেণ্ট সেইটো নহয়, জিন্সৰ পেণ্টৰ তলত যিটো হাফ পেণ্ট আছিল সেই হাফ পেণ্টটো তাই পিন্ধি যোৱা নহয়। গতিকে তেনেহলে এটা কথা স্পষ্ট হৈ পৰিছে যে সেই ৰুমটোত তেনেহলে কাপোৰ নিপিন্ধাকৈয়ে আছিল নেকি অন্বেষাৰ কাপোৰবোৰ খুলি পেলোৱা হৈছিল নেকি, এইটো প্ৰশ্ন হৈছে। আৰু যেতিয়া আৰিয়ানৰ হাফ পেণ্ট পিন্ধিছিল, কিয় পিন্ধিব লগা হ'ল সেইখিনি সময়ত, আৰু তাৰ পিছত যেতিয়া তললৈ নামাই আনিবলগীয়া হ'ল, হয়তো তেওঁলোকে খৰধৰকৈ সেই নিজৰ জিন্স পেণ্টটো পিন্ধাই দিয়া হৈছিল, আৰু যিডাল চেইন আছিল সেই চেইনডাল মাৰিবলৈ পাহৰি গৈছিল খকা খুন্দাত। গতিকেহে এতিয়া প্ৰশ্ন উঠিছে যে সেই চেইনডাল বা সেই জিপডাল কোনে খুলিছিল, এনেকৈ প্ৰশ্ন উঠিছে। কিন্তু সেই জিপডালৰ লগত বিশেষ কথা নাই, তলত পিন্ধি থকা এটা হাফ পেণ্টেই নিজৰ নহয় আনৰ আছিল। কিন্তু এটা ল'ৰাৰ ৰুমত গৈ কিয় কাপোৰ খুলিব লগা হৈছিল এইগৰাকী অন্বেষা শইকীয়াই? লগৰ কিগৰাকীয়ে কি ৰং চাই আছিল সেইখিনি সময়ত, কিয় চাই আছিল? আৰু আৰিয়ানে কোৱা মতে অংকিতো সেইখিনি সময়ত নাছিল, তাই যেতিয়া নিচাসক্ত হৈ গৈছিল হঠাতে, আৰু নিমখ খুৱাই দিছিল বুলি জানিবলৈ দিয়া গৈছে। অৱশ্যে অংকিত পলাই আছিল, কিন্তু এতিয়া অংকিত দাসক ধৰা হৈছে, আৰু অংকিত দাসে সেই নিচা যোগান ধৰিছিল বুলিও লগৰ যি কিগৰাকী যুৱতী আছিল, যুৱতী কিগৰাকীয়ে ভাষ্য প্ৰদান কৰিছে। আৰু পুলিচৰ জিমাত এতিয়া আটাইকেইগৰাকী আছে। কেতিয়ালৈ এই সত্য উদ্ঘাটন হব, কোনে সেই নিচা প্ৰকৃততে আনি দিছিল অন্বেষাই তেনেহলে বেজিৰে লৈছিল নে খাইছিল, এই সকলোখিনি কথা আমি গম পাম পৰৱৰ্তী সময়ত। আৰু পষ্টমৰ্টম চলি আছে, পষ্টমৰ্টমত আচল কথাখিনি ওলাব, যিখিনি আচল কথা শুনিলে হয়তো আপোনাৰ মোৰ সকলোৰে গাৰ নোম শিয়ৰি উঠিব। অন্বেষা শইকীয়াৰ তেনেহলে পেণ্টৰ চেইন সেই ব্যক্তিজনে খুলিছিল, যি দুজন ব্যক্তি তাত আছিল, আৰিয়ান আৰু অংকিত দাস। এই দুজনৰ ভিতৰত কোনোবাই খুলিব, তাৰ পিছত পিন্ধিব লাগিব খুলি সেই আৰিয়ানৰ বিশেষ হাফ পেণ্টটো কিয় পিন্ধিব লগা হ'ল, তাতো প্ৰশ্ন আহি পৰিব। গতিকে বৰ্তমান সময়ত এই সকলোখিনি এটা ৰহস্যৰ আৱৰ্তত সোমাই আছে। সময়ত এইখিনি উদ্ঘাটন হব। পুলিচ আৰু CBI বা ফৰেনচিক দলে এতিয়া তেওঁলোকক জেৰা কৰিছে, আৰু তন্নকৈ পৰীক্ষা কৰিছে ফৰেনচিক দলে। সময়ে কব।